সৰ্বপ্ৰথমে মই অসমৰ তথা ভাৰতবৰ্ষৰ যিখিনি চাহ শ্ৰমিকসকল আছে বা চাহ বাগিচাত কাম কৰা লোকসকল আছে প্ৰত্যেককে মই এই আন্তঃৰাষ্ট্ৰীয় চাহ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে চৰকাৰক আজিৰ তাৰিখতো আমি দাবী উত্থাপন কৰোঁ, কাৰণ আজি দেখি আহিছোঁ যুগ যুগ ধৰি বসবাস কৰা আদিবাসী তথা চাহ শ্ৰমিকসকলৰ জীৱনৰ শৈলীটো পৰিৱৰ্তন হোৱা নাই। আৰু আমি দেখিছোঁ যে বিভিন্ন চৰকাৰ আছে গৈছে, কিন্তু আজিৰ তাৰিখলৈকে যেনেকুৱা ধৰণে চাহ শ্ৰমিকৰ দৈনন্দিন জীৱন পৰিৱৰ্তন হ'ব লাগিছিলে সেইটো কিন্তু ঠিক হৈ উঠা নাই। আৰু তাৰ কাৰণে আমি দাবী উত্থাপন কৰি আহিছোঁ বাৰে যে আজিৰ তাৰিখতো 200 বছৰ চাহ বাগিচাৰ অঞ্চলৰ আজি অসমত মানে 200 বছৰ হ'ল। আৰু এই 200 বছৰ বৰ্গপূৰ্তিৰ লৈকে অসম চৰকাৰে তেওঁলোকে ঘোষণা কৰিছে একালীন সাহায্য 5,000 টকা মানে তেওঁলোকে 7 লাখ শ্ৰমিকক মানে দিব। আৰু তাৰ মাজতে সমান্তৰালকৈ আমি দাবী উত্থাপন কৰিছোঁ যে চাহ শ্ৰমিকক বসবাস কৰা প্ৰতিটো শ্ৰমিকৰ পৰিয়াললৈ মানে মাটি আবণ্টন দিব লাগে। আৰু মাটি আবণ্টন দিয়াৰ ক্ষেত্ৰতহে তাৰ পিছতে চৰকাৰে যেনেকুৱা ধৰণে চাহ শ্ৰমিকক মানে জীৱনশৈলী পৰিৱৰ্তনৰ কাৰণে এটা বাট দেখুৱাইছে এইটো হিচাপে আগবাঢ়িব বুলি আমি আশা কৰিব পাৰোঁ। বিশেষকৈ আমি ক'ব লাগিব যে মানাহ তথা ফাতেহাবাদ চাহ বাগিচাত এটা সমস্যাৰে জৰ্জৰিত হৈ আছিলে যোৱা বছৰলৈকে। আৰু ঠিক তেনেধৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেনেকৈ আশ্বাস দিছিলে যে এটা ভাল কৰাৰ এটা কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব বুলি, আৰু ঠিক তেনেদৰে বৰ্তমান ফাতেহাবাদ চাহ বাগিচাত প্ৰতিবাদ নাই, কিন্তু সমস্যা এতিয়াও আছে। আৰু এই সমস্যাটো পূৰ্বৰ যি পৰিচালক আছিলে বা যি দায়িত্ব গ্ৰহণ কৰিছিলে তেওঁৰ যোনটো নেকি লেনদেন বৰ্তমানলৈকে আমাৰ শ্ৰমিকসকলে লাভ কৰা নাই। গতিকে আমি আহ্বান কৰোঁ চৰকাৰক যে যিখিনি চাহ শ্ৰমিকসকলৰ সমস্যা যেনেকুৱা ভৱিষ্যনিধি টকাৰ পৰা আদি কৰি চাহ শ্ৰমিকক বিভিন্ন আঁচনি চৰকাৰী আঁচনি ঢুকি নাপায়। গতিকে এই চৰকাৰী আঁচনিসমূহে তন্নতন্নকৈ মানে বাগিচা অঞ্চলত ঢুকি পোৱাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। লগতে চাহ শ্ৰমিকৰ জীৱনৰ এটা নিৰাপত্তাহীনতাত ভুগি আছে সেইটো এটা ভাল কৰাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। লগতে চাহ বাগিচা অঞ্চলক শিক্ষাৰ দিশত যেনেকুৱা ধৰণে আগবাঢ়িব লাগিছিলে ঠিক তেনেধৰণে হৈ উঠা নাই। আৰু সিদিনা আমি দেখি আহিছোঁ যে আদিবাসী বা চাহ শ্ৰমিকৰ নামেৰে যোনটো নেকি ৰিজাৰ্ভেশ্যন কোটা যেনেকুৱা ইঞ্জিনিয়াৰিং কোটা, সেই কোটাটো কেলেংকাৰী হৈছে। গতিকে সেই কেলেংকাৰীয়ে আমাক মানে আগন্তুক দিনত মানে আগবাঢ়িবলৈ সমস্যাৰে সন্মুখীন হৈছে। আৰু যি 3% ৰিজাৰ্ভেশ্যন আছিলে ঠিক তেনেধৰণে চৰকাৰী চাকৰিত 3% ৰিজাৰ্ভেশ্যন, কিন্তু আজিৰ তাৰিখতো আমি এই বস্তুটো খোলাকৈ ক'ব পৰা নাই। গতিকে চৰকাৰক এই চাহ দিৱসৰ উপলক্ষে আমি আহ্বান জনাব বিচাৰিছোঁ যে যিকোনো পদক্ষেপ লৈছে এইটো সঁচাকৈ ৰূপায়ণ কৰক, আৰু যিখিনি ব্যৱস্থা গ্ৰহণ কৰিছে অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰি আমাক যেনেকুৱা ধৰণে আমাক শিক্ষা দিশত আগুৱাই যাব লাগিব বা বিভিন্ন মেডিকেলৰ পঢ়াৰ ক্ষেত্ৰত আগুৱাই যাব লাগিব, ঠিক এনেকুৱা স্পষ্টকৈ মানে ভাল এটা পৰিৱেশ আহক। আৰু এইটো হিচাপে চাহ শ্ৰমিকসকলক আগবাঢ়ি যাব পাৰিব। আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ লগত মিলি যেনেকুৱা আগুৱাই গৈ আছে তেনেকুৱা আগুৱাই যাবৰ কাৰণে চৰকাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে আজিৰ তাৰিখত দাবী উত্থাপন। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।